ওকে আমি একেবাৰে বেসিকৰ পৰা স্টাৰ্ট কৰিছো দেই এতিয়া এটা ইনইকুয়ালিটি সলভ কৰোতে আমি তাৰ যিখিনি ৰুল হয় সেইখিনি আমি মানি চলিব লাগিব ৰুলখিনি আমাৰ কেনেকুৱা আছিল যদি তোমাক এটা ইনইকুয়ালিটি অলৰেডি আগৰ পৰা দিয়া আছে সাপোজ a greater than b তেনে both side তুমি কিবা এটা particular number প্লাস কৰিব পাৰা বা particular number subtract কৰিব পাৰা without changing the inequality মানে আগতে তোমাক যেটো দিয়া আছিল হেতুৱে থাকিব কিন্তু এটা প্ৰবলেম হৈছে কি তুমি যেতিয়া কিবা এটা ইনইকুয়ালিটিত both side কিবা এটা বস্তু মাল্টিপ্লাই কৰিব লগা হ'ব ধৰা মাল্টিপ্লাই কৰিছা তেনে এটা প্ৰবলেম আছে যদি b টো পজিটিভ হয় দেন একে থাকিব কিন্তু যদি b টো নেগেটিভ হয় তেনে হলে তোমাৰ উল্টা হৈ যাব ঠিক আছে উল্টা মানে যেটো দিয়া আছিল তাৰকে বেলেগটো হ'ব সো এতিয়া এইখিনি বস্তুক আমি কেনেকৈ এপ্লাই কৰিম তুমি চোৱা তোমাক যদি দিয়া আছে ধৰা x greater than 2 হয় এতিয়া আমি কি কৰিব পাৰো ইয়াক both side 2 এটা মাইনাস কৰি দিব পাৰো যেনেকুৱা x - 2 বা আৰু 2 - 2 হলে কি হৈ যাব 0 হৈ যাব আৰু আমাৰ কি আছিল যে এটা ইনইকুয়ালিটিৰ both side তুমি কিবা এটা সাবট্ৰেক্ট কৰিব পাৰা এড কৰিব পাৰা উইদাউট চেঞ্জিং ইনইকুয়ালিটি সো তোমাৰ এটো গ্ৰেটাৰ হৈ থাকিব তে ইয়াত দেখি পেলা এনেকুৱা লাগিছে তোমাৰ যে 2 টো জাস্ট আমি এফালে লৈ আহিছো তুমি ৰাখিব পাৰা প্ৰবলেম নাই তা হ'ব ই তোমাৰ ইকুয়ালিটিৰ নিচিনাকৈ ট্ৰিট কৰিব পাৰি তোমাৰ as far as you are given subtraction or addition ঠিক আছে কিন্তু ডিভিজন আৰু মাল্টিপ্লিকেশনৰ কাৰণে কিন্তু আমাৰ কামটো অলপমান বেলেগ হয় হেতু আমি চাম যেতিয়া আমাৰ সময় হয় ঠিক আছে এতিয়া এইখিনি বস্তু আমি চাই লওঁ কি হৈছে আমাৰ যেটো x ৰ ভ্যালু লাগে সো আমি এটা কাম কৰো x ৰ বস্তু বিলাক এফালে লৈ যাও আৰু কনস্ট্যান্ট বিলাক ইফালে হয় এই কামটো আমি কৰিব পাৰো কিয়নো সাবট্ৰেকশন এডিশন এইবিলাক বস্তু আমাৰ কাৰণে ইনইকুয়ালিটি কাৰণে টেনশন নহয় এট লিষ্ট হা সো আমি এটা কাম কৰো x - 7x হৈ যাব এটো যদি এফালে আহে আৰু বাকি -2 -1 হ'ব ইয়াতে আমি দুটা স্টেপ স্কিপ কৰিছো কি subtracting both sides 7x আৰু subtracting 1 both side হয় দুইটা একেলগেতে লিখিছো দেখা তেনেকুৱা লাগিছে ইফাল কৰি দিছো খালি কি হয় এটা এটো কিমান হল আমাৰ -6x তুমি সব বস্তুটো আমি ইনইকুয়ালিটি সেম ৰাখিছো হয় না ইনইকুয়ালিটি আমি সেম ৰাখিছো কিয়নো সাবট্ৰেকশন তোমাৰ একো নকৰে আৰু ইফালে আহিলে -3 তে প্ৰবলেমটো হৈছে কি যদি আমি x ৰ ভ্যালু উলিয়াব লাগে তেনে -6 টো আতৰ কৰিব লাগিব হয়নে সো -6 তে তোমাৰ এটা মাল্টিপ্লাই হৈ আছে সো তোমাৰ কি হ'ব ইফালে গলে তোমাৰ ডিভাইড হৈ যাব এটা প্ৰবলেম আছে যেহেতু তুমি -6 মানে এটা নেগেটিভ নাম্বাৰ দি ডিভাইড কৰি আছা ইনইকুয়ালিটি টু বাই ল তোমাৰ কি হ'ব লাগে উল্টা হৈ যাব লাগে সো আনসার কি ওলালে আমাৰ x bigger than 1/2 কাৰণ মাইনাস প্লাস হৈ গল আৰু লগতে তোমাৰ হাফ ওলাইছে সো দিস ইজ দা সলিউশন তুমি সলিউশনটো ইয়াতো এৰিব পাৰা কিন্তু প্ৰপাৰলি মই যদি কওঁ তেনে হলে ৰিকমেন্ডেড ওয়ে টু হৈছে তুমি therefore the solution is so আমি ইন্টাৰভেল ফৰ্মত লিখিব পাৰো দেই তোমাৰ কি কৈছে 0.5 মানে হাফতকে ডাঙৰ কৈছে ন সো হাফ কমা ইনফিনিটি ওপেন ইন্টাৰভেল দি দিয়া তে ওপেন ইন্টাৰভেলৰ মিনিংটো আমাৰ কি হয় হাফ তাৰ পাছৰ পৰা ইনফিনিটি লৈকে যাব পাৰিব হয় না কাৰণ x টো গ্ৰেটাৰ দেন হাফ বুলি কৈ পেলাই কোড ৰখিছে আমাকে কোৱাই নাই সো এটো হৈছে আমাৰ আনসাৰ কিন্তু আমি ওপেন ইন্টাৰভেল হাফত কিয় দিছো কিয়নো আমি হাফটো লোৱা নাই হয় হাফৰ লগত হি ইকুয়াল হ'ব নোৱাৰে সেই কাৰণে আমি ওপেন ইন্টাৰভেল দিছো বাকি ইনফিনিটিত কিয় দিছো ওপেন ইন্টাৰভেল কিয়নো ইনফিনিটি লৈকে তুমি যাব নোৱাৰা হয় কেতিয়া তুমি গৈ নোপোৱা এটো ইয়াকে বুজাইছে যে হাফতকে হি ইনডেফিনিটলি ডাঙৰ হৈ গৈ আছে আৰু কোড গৈ পেলে সেই গৈছে আমি ক'ব নোৱাৰো কিন্তু হাফতকে ডাঙৰ দেই এটা ইয়াক যদি আমি গ্ৰাফত আঁকিব লাগে তেনে হলে কি কৰিবা একো নাই জাস্ট নোটেশন তুমি 0 দিয়া আৰু কোনবা এটা জায়গাত তোমাৰ হিচাপত হাফটো নোট কৰা দেই এতিয়া তোমাৰ সোৱা এইফালে হৈছে তোমাৰ প্লাস ইনফিনিটি ইফালে হৈছে মাইনাস ইনফিনিটি যেটো তুমি প্লাস ইনফিনিটি ফালে যাব লাগিব সো তোমাৰ ডাইৰেকশনটো হ'ব এইটো ফালে হয় বিকজ তুমি ডাঙৰখিনি লব লাগে হয় কিন্তু এটা বস্তু নোট কৰা যে তুমি হাফটো লব নালাগে সো আমি এটা সিম্বল দিম কেনেকুৱা এনেকুৱা এটা কেভিটি বনাব লাগে এটা গ্যাপ বনাব লাগে যাতে তুমি এটো ডিনোট কৰিব পাৰা যে you are not taking half but everything other দেই গতিকে আমাৰ বস্তুটো কেনেকুৱা হ'ব ইয়াৰ পৰা লাইনডাল তোমাৰ এনেকৈ গুছি যাব
দেই সো এইটো হৈছে আমাৰ গ্ৰাফ হ'ব আমি নেক্সট এটালৈকে যাওঁ চোৱা ইয়াতে আকৌ আমাৰ ইনইকুৱেলিটি দুটা দিয়া আছে ইয়াৰ পৰা কামবিলাক অলপমান ধুনীয়াও হ'ব দেই চাবা এনেকুৱা টাইপৰ ইনইকুৱেলিটি বিলাকক আমি কি কৰিম আমি দুটা ভাগত স্প্লিট কৰি ল'ম দেই কাৰণ যেনেকৈ তুমি ৰেচিঅ' প্ৰপৰ্চন তুমি ট্ৰিট কৰিছিলা এক্সেক্টলি তেনেকৈ তুমি ইয়াকো ট্ৰিট কৰিব লাগিব ইয়াত দুটা ইনইকুৱেলিটি সোমাই আছে এটা হৈছে 1 লেছ দেন x - 2 এটোক তুমি এটা নাম দি দিয়া ধৰা 1 and x - 2 less than 5 - twice x এটোৰ নাম দিয়া 2 এটা ইয়াৰ সলিউশন মানে কি জানা এনেকুৱা এটা x ৰ ভ্যালু তুমি উলিয়াব লাগে যেটো x ৰ ভ্যালুৱে 1 আৰু 2 দুইটাকে একেলগতে স্যাটিসফাই কৰে হেকাৰণে আমি কি কৰিম প্ৰথমতে 1 টোক আমি সলভ কৰি লম ঠিক আছে তাপা 2 কো সলভ কৰিম তাপা হিহঁতৰ কমন খিনি উলিয়াম কাৰণ মাজত n আছে যে n মানে কমন হয়নে অৰ বুলি কলে আমি কিবা কিবি ললো হেতেন আৰু হয়নে কিন্তু n আছে গতিকে আমি x ৰ দুই ফালৰ পৰা কমন ভ্যালু খিনি লব লাগিব সো ফাৰ্স্ট 1 এ আমাক কি ইমপ্লাই কৰে সোৱা 1 less than x - 2 আছে সো দিস ইমপ্লাইজ তুমি 2 টো এফালে লৈ আহাচোন কি হ'ব 1 + 2 less than x হয়নে কোৱেশ্চন ইফাল ইফাল কৰিব পৰা তুমি উইদাউট চেঞ্জিং ইনইকুৱেলিটি গতিকে কি পালা 3 less than x এটা তুমি যদি এটা ক্লিয়াৰ নোট ৰাখিব বিচাৰ তেনেহলে আমি পালো কি x is bigger than 3 সো এইটো বস্তু আমি গম পালো ইয়াক তুমি কিবাটা নাম দি পেলাই থৈ দিয়া পিছত আমি কল কৰিবলৈ ভাল হ'ব এতিয়া কথা হৈছে কি আমি সেকেন্ড টু সলভ কৰিম সেকেন্ড আমাক কি ক'ব বিচাৰিছে x - 2 less than 5 - twice x ইয়াৰ যদি কি আগৰ খিনি যদি আমি কৰো -twice x ইফালে আনা x + twice x আৰু 5 + 2 বিহেকো সামেশন সাবট্ৰেকশনক বাদ দি আমি একো কৰা নাই গতিকে ইনইকুৱেলিটি চেঞ্জ নহয় এতিয়া আমাৰ কি আহিলে twice x আৰু ইফালে তোমাৰ হৈ গল 7 এতিয়া তোমাৰ কি হ'ব x ৰ ভ্যালু উলিয়াব লাগিলে আমি কৰিব লাগিব 7 ক 3 দি ডিভাইড 7 ডিভাইড বাই 3 এবিলাক জায়গাত অলপমান সাৱধান হ'বা সো 3 টো যেহেতু তোমাৰ এটা পজিটিভ নাম্বাৰ গতিকে ডিভিজনত তোমাৰ চেঞ্জ নহয় হা গতিকে ই তোমাক কি কৈছে x এটা এনেকুৱা নাম্বাৰ যেটো নাম্বাৰ 7/3 কে সৰু তে 7/3 তুমি অলপমান উলিয়াও থব পাৰা x is less than 7/3 হলে 2 point something হ'ব আৰু দে 2 তকে জাস্ট অলপমান কিবা কিবি ডাঙৰ 3 কিবা কিবি আহিব ইয়াক তুমি নাম দিয়া b ইয়াক না লাগে দিয়া ঠিক আছে তে তুমি এটা বস্তু চোৱা ইহত দুইটাই আমাক কি ক'ব বিচাৰিছে প্ৰথমটোৰ মিনিংটো হৈছে কি প্ৰথমতে ক'ব বিচাৰিছে যে x এটা এনেকুৱা নাম্বাৰ যেটো নাম্বাৰ তোমাৰ কি হয় 3 তকে ডাঙৰ আৰু b এ তোমাক কৈছে কি 2.33 তকে সৰু আৰু লাগেও আমাক ইহত দুইটাৰ কমন এটা কথা হৈছে কি আছে জানো কমন তুমি গ্ৰাফটা লাগি পেলাই চোৱাচোন এটাই তোমাক কৈছে কি ধৰা এটো আমাৰ 0 এটো আমাৰ ধৰা 1 2 3 হয়নে 1 2 3 তে 2.33 এটাই কৈছে তোমাক 3 তকে ডাঙৰ হয়নে 3 তকে ডাঙৰ এটাই কৈছে 2.33 মানে ধৰা এইখিনি মানত পৰিলে 2.33 তকে সৰু এইখিনি জায়গাত তুমি কিনো কমন বস্তু দেখিছা একোইটো নাই এটাই এফালে টানি আছে এটাই এফালে টানি আছে গতিকে ইহতৰ কমন ভ্যালু একো নাই গতিকে এইটো ইনইকুৱেলিটি কোনো সলিউশন থাকিব নোৱাৰে দেই যেটো সলিউশন নাই গতিকে আমি গ্ৰাফটো আঁকিব নোৱাৰো তুমি a আৰু b টো চাই পেলাই গম পাই যাবা যে কি চলি আছে আমাৰ ইয়াতে হয়নে গতিকে ইয়াতে কোনো সলিউশনটো নাই আমি আৰু এটা লেকে যাও সোৱা ইয়াতো তোমাৰ দুটা ইনইকুৱেলিটি সোমাই আছে গতিকে আমি ভাগ ভাগ কৰি লওঁ এটা হৈছে -5 less than -3/2x ইয়াৰ নাম দিয়া 1 n এটা হৈছে -3/2x less than 6 ইয়াৰ নাম দিয়া 2 এতিয়া চোৱা তুমি জানা যে x ক যদি আমি ফ্ৰী কৰিব লগা হয় তেনেহলে প্ৰথমতে তো -2 আতৰ কৰিব লাগিব তে -2 আতৰ কৰাৰ মিনিং কি হয় একচুয়ালি তুমি কি কৰিব লাগিব
both side -1 দি মাল্টিপ্লাই কৰিব লাগিব কিন্তু সাৱধান -1 দি মাল্টিপ্লাই কৰিলে আমাৰ ইনইকুৱেলিটি উল্টা হৈ যাব হয় না গতিকে both side -1 দি মাল্টিপ্লাই কৰিলে ইফালে বনি গল 5 ইফালে বনি গল 3/2x কিন্তু ই হৈ যাব উল্টা এতিয়া চোৱা আমি এটা কাম কৰো 2 দি মাল্টিপ্লাই কৰিলো 10 হৈ গল আৰু ইফালে thrice x বনি গল both side 2 দি মাল্টিপ্লাই কৰিলে কিন্তু 2 এটা পজিটিভ নাম্বাৰ গতিকে যেটো ইনইকুৱেলিটি আগতে আছিল হেতু ইনইকুৱেলিটি থাকি যাব এবাৰ আমি আগত 3 ডিভাইড কৰিম হৈ যাব তোমাৰ 10/3 ইফালে বনি গল x 3 এটা পজিটিভ নাম্বাৰ আছিল গতিকে ইনইকুৱেলিটি চেঞ্জ নহয় সো এটো তোমাৰ কিমান হ'ব চোৱা x less than 10/3 মানে 3.33 কিবা কিবি আহিব আৰু এটো আমাৰ প্ৰথম ইনইকুৱেলিটি আহি গল তে সেকেন্ডটো আমাক কি দিছে চাও চোৱা দুইটা বস্তুৰ কমন খিনি উলিয়াব লাগিব হা আকৌ তুমি এটা কাম কৰিব পাৰা 2 দি মাল্টিপ্লাই কৰাচোন থাকিলে -3x আৰু ইফালে 12 হৈ গল হয়নে আৰু একো বেলেগ একো কৰা নাই পজিটিভ দি মাল্টিপ্লাই কৰিলে গতিকে লেছ দেন থাকিলে এটা -3 দি আমি ডিভাইড কৰিম তে -3 ডিভাইড কৰিলে ইফালে তো x থাকিলে আৰু ইফালে 12 ডিভাইড বাই -3 হৈ গল কিন্তু নেগেটিভ দি ডিভাইড কৰাৰ কাৰণে উল্টা এতিয়া x bigger than 12 by -3 আমাৰ কিমান হ'ব -4 এটোৰ নাম দিয়া তুমি b এতিয়া কথাটো চোৱা কি কৈছিলে মাজত আছিলে end হয়নে গতিকে ইয়াৰ সলিউশন হেখিনি x হ'ব যিটোৱে 1 আৰু 2 দুইটাক একেলগতে স্যাটিসফাই কৰে মানে এতিয়া কি হ'ব লাগিব জানা x টো এটা এনেকুৱা নাম্বাৰ হ'ব লাগিব যিটো নাম্বাৰ 3.3 কে সৰু হয় আৰু -4 তকে ডাঙৰ হয় কথাটো লজিক্যাল যেন লাগিছে কিন্তু হয় নাই গতিকে তোমাৰ কি হ'ব চোৱা therefore the solution is কি হ'ব x এটা এনেকুৱা নাম্বাৰ যিটো নাম্বাৰ -4 তকে ডাঙৰ হয় কিন্তু 3.33 তকে সৰু হয় গম পালা গতিকে তুমি ক'ব পাৰা or solution তুমি ইন্টাৰভেল ফৰ্মত লিখিব পাৰা -4, 3.33 3.33 এনেকুৱা আৰু বস্তুটো ঠিক আছে তুমি 10/3 লিখিব পাৰা এটো হৈ গল ইন্টাৰভেল ফৰ্মত এতিয়া তুমি গণিব পাইছা বস্তুটো কেনেকুৱাকে আহিব তুমি নাম্বাৰ লাইনত ড্ৰ কৰিলা গ্ৰাফত এটো হৈছে 0 -1 -2 -3 -4 1 2 3 4 3.3 সাকে এখিনি মানত পৰিব -4 তোমাৰ এখিনি এতিয়া বস্তুখিনি কি হ'ব -4 আৰু 3.33 মাজত আহিব তুমি সা সিম্বল দেখিছা কি দিছো কিয়নো তুমি ইহত দুইটা একো এটাই লব নোৱাৰা ইহতৰ মাজৰ বস্তুখিনি গুটেই আহিব মাত্ৰ -4 আৰু 3.33 দুইটা বস্তু তুমি নাইকিয়া কৰিব লাগিব গম পাইছা